নমস্কাৰ 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 প্ৰিয় দৰ্শক পুনৰ এটি অতি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। পাত এটি কিন্তু গুণ 100 এটি। হয় প্ৰিয় দৰ্শক, আজি আমি কথা পাতিম এবিধ বিশেষ গছৰ বিশেষ পাতৰ বিষয়ে। এইবিধ গছ প্ৰায় সকলোৰে ঘৰতে পোৱা যায় বা আছে। ইয়াৰ বৰ বিশেষ আপডাল বা যত্নৰো প্ৰয়োজন নাই। এই বহু গুণৰ অধিকাৰী গছবিধ হৈছে মধুৰি গছ। এই মধুৰিত ইমানেই গুণ আছে যে এটা মধুৰি 10টা আপেলৰ সমান। অৰ্থাৎ আপুনি যদি এটা মধুৰি খায় তেন্তে সেইটোৱেই 10টা আপেলৰ কাম কৰিব। কেৱল মধুৰিয়েই নহয়, ইয়াৰ পাতৰ ঔষধি গুণ জানিলে আপোনাৰ চকু কপালত উঠিব। প্ৰায় 90% মানুহে নাজানে যে মধুৰি পাতে কি কি ৰোগৰ উপশম কৰিব পাৰে। আজি আমি বিশেষকৈ কথা পাতিম এই মধুৰি গছৰ পাতৰ ঔষধি গুণৰ কথা, যাৰ ওপৰত সম্পূৰ্ণৰূপে গৱেষণা কৰা হৈছে আৰু ইয়াক প্ৰমাণ কৰা হৈছে। আপুনি যদি ইচ্ছা কৰে তেন্তে NCBI অৰ্থাৎ নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিন নামৰ ৱেবছাইটটো খুলিও নিজে পঢ়ি চাব পাৰে। মেডিকেল ছায়েন্সে ইয়াৰ গৱেষণা এতিয়াহে কৰিছে, কিন্তু আয়ুৰ্বেদত ইয়াৰ ব্যৱহাৰ বহু হাজাৰ বছৰ আগৰে পৰা হৈ আহিছে। মধুৰিৰ বৈজ্ঞানিক নাম হৈছে চিডিউম গুয়াইজাভা। এই মধুৰিত প্ৰাকৃতিকভাৱে কিছুমান ৰাসায়নিক মিশ্ৰণ থাকে, যেনে ফেনলিক মিশ্ৰণ, আইচোফ্লেভনয়েডছ, গেলিক এচিড, কেটেচিন, এপিকেটেচিন, ৰুটিন, নাৰিনজেনিন, কেম্ফেৰল, এস্কৰ্বিক এচিড, কেৰটিনিচ, পটাছিয়াম, ডায়েটাৰী ফাইবাৰ আৰু গ্লাইক'চাইড ইত্যাদি। লগতে আছে ভিটামিন B3, B6 আৰু ভিটামিন C। এতিয়া জানো আহক যে এই মধুৰি পাতে আমাৰ কি কি বিশেষ ৰোগৰ বাবে মহৌষধ। সৰ্বপ্ৰথম হৈছে ডায়েবেটিছ বা মধুমেহ। আজিকালি ডায়েবেটিছ কাৰ হোৱা নাই? প্ৰতি 10জনৰ ভিতৰত আপুনি প্ৰায় 7জনৰ শৰীৰত ডায়েবেটিছ পাব। আৰু ইয়াৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ কাৰণ হৈছে চিন্তা বা টেনশ্যন আৰু বেয়া খাদ্য অভ্যাস। যদি আপুনিও এজন ডায়েবেটিছৰ ভুক্তভোগী তেন্তে এই মধুৰি পাতে আপোনাক যথেষ্ট সহায় কৰিব পাৰে। গৱেষণাত পোৱা মতে মধুৰি পাতত থকা টেনিন আৰু ফ্লেভনয়েড, গুয়াভা জেভেৰিন আৰু বিটা ক্ৰিপ্টোজেনথিন নামৰ জৈৱ যৌগবোৰে তেজৰ শৰ্কৰা, চুক্ৰ'জ আৰু মল্টজক তেজত শোষণ হোৱাত বাধা দিয়ে আৰু ইয়াক শক্তিলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত আমাৰ ব্লাড ছুগাৰ বা শৰ্কৰাৰ স্তৰ হ্ৰাস পোৱাত সহায় হয়। ডায়েবেটিছ ৰোগীসকলে 6 পৰা 7টা মধুৰি পাত ভালদৰে ধুই পেষ্ট বনাই একাপ পানীৰ সৈতে ভালদৰে ঘুটি লৈ চাহ হিচাপে ভাত খোৱাৰ আধা ঘণ্টা আগত দিনে দুবাৰকৈ এমাহৰ বাবে খালে নিশ্চয় সুফল পোৱাৰ সম্ভাৱনা থাকে। দ্বিতীয়টো উপকাৰী গুণ হৈছে মধুৰি পাতে মেদবহুলতা বা ওজন হ্ৰাস কৰে। গৱেষণাত পোৱা মতে মধুৰি পাতত কিছুমান এনেকুৱা সক্ৰিয় জৈৱ যৌগ থাকে যিয়ে আপোনাৰ শৰীৰৰ অতিৰিক্ত কেলৰি দহন কৰিব পৰা ক্ষমতা ক্ষীপ্ৰ কৰি তোলে। ইয়াৰ উপৰি এই জৈৱ যৌগসমূহ আৰু জল বিয়োজক আহে আপোনাৰ বেয়া কলেষ্টৰল নাইকিয়া কৰাত সহায় কৰে। আমাৰ হাৰ্টৰ প্ৰায় বেমাৰৰ মূল কাৰণ হৈছে বেয়া কলেষ্টৰল বা সাধাৰণ ভাষাত তেজত জমা হোৱা অতিৰিক্ত চৰ্বি, যিয়ে তেজৰ সঠিক সঞ্চালনত বাধা দিয়ে আৰু বিশেষকৈ হাৰ্ট ফেইল হোৱাৰ সম্ভাৱনা ক্ষীপ্ৰ কৰি তোলে। মেদবহুলতা বা অত্যধিক ওজনত ভোগা ব্যক্তিসকলে যদি ইয়াৰ 6-7টা পাত 350 মিলিলিটাৰ পানীত উতলাই চাহ প্ৰস্তুত কৰি এইখিনিকে দিনটোত 3বাৰকৈ খায় তেন্তে 7 দিনত প্ৰায় 30% চৰ্বি কমাৰ সম্ভাৱনা থাকে। তৃতীয়টো উপকাৰিতা হৈছে মধুৰিৰ পাতে আমাৰ হজম বা পাচন উন্নত কৰাত সহায় কৰে। কাৰণ মধুৰি পাতত কিছুমান আঁহজাতীয় পদাৰ্থ থাকে। যদি আপুনি দৈনিক খালী পেটত কুমলীয়া মধুৰি পাত চুবাবলৈ আৰম্ভ কৰে তেন্তে ই আপোনাৰ হজম শক্তি উন্নত কৰাৰ লগতে গেছ, এচিডিটি আদিৰ পৰা সকাহ দিব পাৰে। যদি আপোনাৰ ডিচেণ্ট্ৰিৰ সমস্যা আছে, ডায়েৰিয়াৰ সমস্যা আছে আৰু IBS অৰ্থাৎ দীঘলীয়া হজমৰ সমস্যা আছে তেন্তে এই মধুৰি পাতে আপোনাক যথেষ্ট সহায় কৰিব। চতুৰ্থতে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা পেট বিষ উপশম হোৱাটো মধুৰি পাতে যথেষ্ট সহায় কৰে। মধুৰি পাতত এণ্টি ইনফ্লেমেটৰী আৰু এনালজেচিক গুণ আছে, যাৰ বাবে ঋতুস্ৰাৱৰ সময়ত 3-4 দিন খোৱা খাদ্যৰ পিছত দিনে দুবাৰকৈ মধুৰিৰ কেঁচা পাতৰ ৰস খালে এই সমস্যা দূৰ হয়। মধুৰি পাত ছালৰ বাবেও উপকাৰী। এণ্টিছেপ্সিছ আৰু এণ্টিবেক্টেৰিয়া গুণ থকা বাবে গোলাপ জলৰ সৈতে এই পাতৰ পেষ্ট বনাই মুখত দৈনিক 15 দিনমান লগালে মুখৰ গুটি ওলোৱা আৰু শালমইনা নাইকিয়া হয় আৰু মুখমণ্ডল উজ্জ্বল হৈ পৰে।
মধুৰি পাতৰ 2-3 চামুচ ৰস চেপি মূৰ ধোৱাৰ আধা ঘণ্টা আগত লগাই মূৰ ধুলে মূৰৰ খজুৱতি, উফি, চুলি সৰা আৰু অকালতে চুলি পকা বন্ধ হৈ পৰে। এণ্টি ইনফ্লেমেটৰী, এণ্টি বেক্টেৰিয়েল আৰু এণ্টি অক্সিডেণ্ট লাইক'পেন থকা হেতুকে হাওঁফাওৰ কোষসমূহক সক্ৰিয় কৰি কাহ কফৰ সমস্যা দূৰ কৰে এই মধুৰি পাতে। মধুৰি পাতৰ ৰসেৰে দাঁত মাজি উঠি দিনে 2-3 বাৰকৈ মুখ আওখালিলে মুখৰ দুৰ্গন্ধ, দাঁতৰ বিষ, দাঁতৰ আলু ফুলা আদি দূৰ হয়। প্ৰষ্টেট গ্ৰন্থিৰ ৰোগ যেনে প্ৰষ্টেট বাঢ়ি যোৱা, প্ৰষ্টেট কেঞ্চাৰ, স্তন কেঞ্চাৰ আদি ৰোগ প্ৰতিৰোধ ক্ষমতাও আছে এই পাতৰ। বিভিন্ন এলাৰ্জিৰ ফলত হোৱা চৰ্দি, গাৰ খজুৱতি আদিৰ বাবে এই মধুৰি পাতৰ চাহ এমাহ খালে সুফল পোৱা যায়। এই পাতৰ ৰস শুক্ৰবৰ্ধক। মধুৰি পাতত ক্ষাৰকীয় গুণ আছে, যিয়ে মূত্ৰনলীৰ ৰোগ, প্ৰস্ৰাৱৰ বীজাণু সংক্ৰমণ আদি উপশম কৰাত সহায় কৰে। তাৰ বাবে এই পাতৰ ৰস 2 চামুচকৈ দিনে 3-4 বাৰ 5-6 দিন খাব লাগে। ভিটামিন B3 আৰু B6 থকাৰ ফলত মধুৰি পাতৰ ৰস মগজুৰ বাবেও উপকাৰী। মধুৰি পাতৰ চাহ খালে সোনকালে মগজুৰ অৱসাদ কমে। প্ৰিয় দৰ্শক, এয়াই আছিল মধুৰি পাতত থকা কেইটামান বিশেষ প্ৰমাণিত গুণ। এইখিনিতে আপুনি সদায় মনত ৰাখিব যে যি ঔষধ বা দৰৱেই হওক, সেৱন কৰাৰ আগত চিকিৎসকৰ বা কোনো বিজ্ঞ লোকৰ পৰামৰ্শ নিশ্চয় ল'ব। কাৰণ আপোনাৰ যদি কোনো দীঘলীয়া স্বাস্থ্য সমস্যা আছে, তেন্তে আপোনাৰ হিচাপত ইয়াক গ্ৰহণ কৰিলে আপোনাৰ লাভ হোৱাতকৈ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।